গুৱাহাটী প্ৰেছ ক্লাবত অসমীয়া ভাষা শ্বহীদ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত বিশেষ অনুষ্ঠানৰ আয়োজন উদযাপন কৰা হয় ভাষা শ্বহীদ স্মৃতি দিৱসৰ অনুষ্ঠানতে স্মৃতি তৰ্পণ বক্তৃতা গ্ৰন্থ উন্মোচন কবিতা পাঠৰ লগতে কেইবাটাও অনুষ্ঠান অনুষ্ঠিত কৰা হয় অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক দয়ানন্দ পাঠক অসম চৰচাপৰি সাহিত্য সভাৰ সভাপতি খবিৰ আহমেদকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি প্ৰতিবাৰে 22 জুনত 24 গৰাকী অসমীয়া ভাষাৰ শহীদৰ স্মৃতিচাৰণ সভা পাতোঁ আৰু ইয়াৰ লগত আমি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰি তেওঁলোকৰ জীৱন কৰ্মৰ আমি আলোচনা কৰাৰ উপৰি আমি এখনকৈ গুৰুত্বপূৰ্ণ কিতাপ উন্মোচন কৰোঁ আৰু আজি গীতাঞ্জলি দলে পেগু বাইদেউৰ এখন কিতাপ মিচিং সমাজ ঐতিহ্য আৰু নাৰী এইখনো উন্মোচন হ'ল আৰু আমাৰ ভাষা শহীদ স্মৃতি ৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰদ্ধেয় মহন্তদেৱ তেখেতে সভাপতিত্ব কৰিছে আৰু তেখেত হ'ল আমাৰ ভাষা শ্বহীদ নৰেন্দ্ৰনাথ মহন্তৰ জোৱাই আৰু তেখেতৰ নৰেন্দ্ৰনাথ মহন্তৰ পত্নী মাধানী মহন্ত আমাৰ সভানেত্ৰী তেখেত গা বেয়াৰ কাৰণে আহিব পৰা নাই আমি আজিৰ এই সমাজত ৰাজনীতি কি ধৰ্মৰ নামত যি বিভাজন তাৰ বিপৰীতে এই ভাষা শ্বহীদৰ আত্মত্যাগৰ কাহিনী আমি সোঁৱৰণ কৰি অসমৰ এক সমন্বয়ৰ ঐতিহ্য ভাষাকেন্দ্ৰিক অসমীয়া জাতিক আমি কেনেকৈ আমি বিস্তৃতি দিব পাৰোঁ